তো সেই দৰ্শক আজি খুব পুৱা 7টা বজাত উঠিছোঁ ৰ'ব। 7টা বজাত মানে আমাৰ ৰাস্তাটোত চেইন কেবল পেলোৱাৰ কথা আছিল। তো সেই বোলে ৰাস্তাৰ ফালে ওলাই চালোঁ মানে ট্ৰেক্টৰ আহি পোৱা নাই আৰু আধা ঘণ্টামান লাগিবই বোলে। তো সেই বোলে গেঞ্জিটো হলকাই মজ স্পৰ্টিংটো পিন্ধি লৈ চকৰ ফালে ওলাই আহিছোঁ। চকৰ ফালে মানে বেলেগ বস্তু ল'বলগীয়া একো নাছিল, মানে দোকানত এই গাখীৰ দুটামান ল'ব লাগে আৰু মিঠাতেল এনেকৈ কিবা কানি অলপ ল'বলগীয়া আছিল। তো সেই বুলি দাদাক হিচাপ কৰিব দি মই আহিলোঁ ঘৰত আৰু লৈছিলোঁ মাত্ৰ এইখিনিয়ে। আৰু এনেকৈ ঘৰত যাইছোঁ আৰু ঘৰ আহি পাই ভোক লগা বুলি পাকঘৰৰ ফালে সোমাই আহিছিলোঁ, কিন্তু খাবলগীয়া একো নাছিল, মাত্ৰ আছিল এইকেইটাই। তো কল এটা ছিঙি লৈ মই একদম ৩-৪ দিন খাব নোপোৱা ভাণ্ডাৰবিলাকৰ দৰে একদম মুখত ভৰাই দিলোঁ আৰু এইফালে কোদাল চোদাল লৈ ৰেডি। আৰু ফাইনেলি আমাৰ ট্ৰেক্টৰ আহি গ'ল আৰু খেতিয়কৰ দৰে পূৰা জোচত যাইছোঁ। আজি কাম কৰি একদম উল্টাই দিম আৰু যিহেতু ৰাজহুৱা কাম অলপমান কামত সহায় কৰি দিলোঁ। তো আজিলৈ ভিডিঅ'টো এইখিনি আছিল, লগ পাইছোঁ আকৌ এটা মিনি ব্লগৰ সৈতে।